কাৰ খবৰ ভাল আৰু বেয়া খবৰ কাৰ সকলোৰে ভাল তেতিয়ালে মোৰ লগত ধুনীয়াকৈ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী লৈ নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নগাঁও জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ SBI কাৰ্যালয়ৰ সন্মুখৰ পথ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে পথছোৱা গৌৰৱ পথ হিচাপে নামকৰণ কৰে ইয়াৰ পিছতে 4,27,00,000 টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় আৰু নতুন বজাৰত বহুমূলীয়া বজাৰ গৃহ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে ইফালে নগাঁৱত সাঁতোৰবিধ শিকোৱাৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছুইমিং পুলো উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ 27,000 মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে মই ভাবো যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব আমাৰ নতুন বজাৰ এটা সুন্দৰ পৰিৱৰ্তন হ'ল আৰু এনেকুৱা বজাৰ পাব টান আৰু সন্মুখত আৰু এখন বজাৰ হৈ আছে মই ৰূপক শৰ্মা ডাঙৰীয়াক অভিনন্দন জনাম ইয়াৰ পিছত ছুইমিং পুল এটাৰো উদ্ঘাটন হ'ব আৰু লাহে লাহে ৰূপকে যিয়ে প্লেন কৰিছে তাকে কৰি গৈ আছো